যোৱা কালিৰ পৰা ছ'চিয়েল মিডিয়া আৰু ইলেক্ট্ৰনিক মিডিয়াত এটা যথেষ্ট বিতৰ্কৰ বিষয় হৈ আছে, বিশেষকৈ আমাৰ লুইত একাডেমী ধৰ্মধৰ্মাৰ ওপৰত যে এটা অনাকাংক্ষিত ঘটনা আমাৰ হৈ গ'ল আৰু এই লৈ বিভিন্ন ধৰণৰ চৰ্চা বিভিন্ন মিডিয়াত হৈ আছে। যে যোৱাকালি ঘটনাটো আছিল এনেধৰণৰ যে প্ৰায় 10টামান বজাত আমাৰ স্থানীয়ভাৱে ধুমধুমাৰ বাথৌ আশ্ৰম হাইস্কুলৰ শিক্ষক ছাত্ৰ ছাত্ৰী আৰু কিছু অচিনাক্ত আমাৰ কাৰণে অচিনাক্ত ব্যক্তিয়ে আকস্মিকভাৱে আমাৰ লুইত একাডেমীৰ চৌহদত প্ৰৱেশ কৰে আৰু আমাৰ দুজনকৈ ছাত্ৰ জিৎ বড়ো আৰু ধনজিৎ ডেকা নামৰ ছাত্ৰ দুজনক এজনক আমাৰ পাৰ্মিচৰ ভিতৰত চোতালতে তেওঁলোকে আক্ৰমণ কৰে আৰু আনজনক শ্ৰেণীকোঠাৰ পৰা তেওঁলোকে উলিয়াই আনি আক্ৰমণ কৰিব চেষ্টা কৰিছে আৰু মাৰপিট কৰে। আৰু তেনে প্ৰেক্ষাপটত আমাৰ শিক্ষকসকলে ছাত্ৰ দুজনক সুৰক্ষা কৰাৰ কাৰণে এজনক অধ্যক্ষ আমাৰ মোৰ নিজৰ ব্যক্তিগত অফিচ ৰুমত আনজন সঞ্চালকৰ অফিচ ৰুমত ভৰ্তি কৰাই দিয়া হয়, সোমাই দিয়া হয়। মই নিজেই ব্যক্তিগতভাৱে দুৱাৰ মুখত থিয় হৈ আছিল আৰু এই অচিনাক্ত এই ব্যক্তিসকলে আৰু তাৰ লগতে বাথৌ আশ্ৰমৰ শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ দলটোৱে ছাত্ৰ দুজনক আমাক বিভিন্ন ধৰণে অপযস্ত কৰি ছাত্ৰ ছাত্ৰী দুজনক মাৰপিট কৰি আমাৰ পৰা উলিয়াই লৈ যায় আৰু আমি তাৎক্ষণিকভাৱে প্ৰশাসনৰ ওচৰ চাপো আৰু প্ৰশাসনক বা এই যি ছাত্ৰ দুজনক লৈ গৈছিলে তেওঁলোকে লৈ যাওঁতে কৈ গৈছে আমি আপচু অফিচক লৈ যাম। আৰু মই নিজেই ধুমধুমা আৰক্ষী চকীত যাই ইয়াৰ ওপৰত এটা আবেদন এটা কৰিলোঁ আৰু কৰাৰ পিছত প্ৰশাসনে ছাত্ৰ ছাত্ৰী দুগৰাকীক আপচু অফিচৰ পৰা উদ্ধাৰ কৰি লৈ আহে। কিন্তু আমি বিভিন্ন মিডিয়াত বা ছ'চিয়েল মিডিয়াত আমি বিভিন্ন ধৰণৰ খবৰবিলাক পাই আছোঁ যিটো আমাক যথেষ্ট হতাশ কৰিছে যে আমি লুইত একাডেমীয়ে একো পদক্ষেপ নললোঁ নেকি, যিটোৱে আমাক যথেষ্ট মৰ্মাহত কৰিছে যে আমি এজন অধ্যক্ষ হিচাপে মই নিজে ব্যক্তিগতভাৱে সেই সময়খিনিত উপস্থিত থকা ছাত্ৰ ছাত্ৰী অন্যান্য অভিভাৱকসকলে গোটেই কথাখিনি প্ৰত্যক্ষদৰ্শী যে মই ব্যক্তিগতভাৱে হাতজোৰ কৰি তেখেতসকলক আমি তেওঁলোকৰ অফিচলৈ লৈ যাম বুলি কথা দিয়াৰ পিছতো তেওঁলোকে তেনেধৰণে আমাৰ ছাত্ৰ দুজনক লৈ গ'ল আৰু ইয়াত আমি লুইত একাডেমীৰ তৰফৰ পৰা গৰিহণা দিছোঁ আৰু এটা উচিত বিচাৰৰ বাবে আমি আবেদন কৰিছোঁ। ইতিমধ্যে ৰাইজ তথা সচেতন মহলৰ মাজত এটা উলিয়াই ল'বলৈ বাধ্য হ'ল যে এজন শিক্ষক হিচাপে মই ব্যক্তিগতভাৱে মই শিক্ষক হিচাপে অধ্যক্ষ হিচাপে মই কাৰ্যালয়ৰ সন্মুখত দুৱাৰ মুখত নিজে দুই হাত মেলি থিয় দিছোঁ, মোৰ লগত মোৰ শিক্ষকসকলে থিয় দিছে, টনা আজৰা কৰোঁতে আমি আনি অফিচ ৰুমত সোমাই লৈছোঁ, তাৰ পিছতো তেওঁলোকে তাৰ পৰা বলপূৰ্বকভাৱে উলিয়াই লৈ গৈছে। এজন শিক্ষক হিচাপে মই আইন হাতত তুলি ল'ব নোৱাৰোঁ। মই মোৰ ছাত্ৰ ছাত্ৰীসকলক উলিয়াই আনি আৰু এখন কাজিয়াৰ সূত্ৰপাত কৰাব নোৱাৰোঁ। মোৰ ছাত্ৰ ছাত্ৰীসকলৰ দায়িত্ব মোৰ নিজৰ ওপৰত আছে। মই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ কথাহে চিন্তা কৰিছোঁ। যদি মই অনুমতি দিলোহেঁতেন তেনেহ'লে হয়তো মোৰ প্ৰায় 1000 ছাত্ৰ ছাত্ৰী আছে, এই ছাত্ৰ ছাত্ৰীসকলে হয়তো প্ৰতিৰোধ দিলেহেঁতেন, কিন্তু সেই প্ৰতিৰোধে ইয়াক আন এক ৰক্তাক্ত পৰিৱেশলৈ হয়তো পৰ্যবেক্ষিত কৰিলেহেঁতেন, যাৰ প্ৰতি লক্ষ্য ৰাখি মই নিজেই মোৰ সহকৰ্মীসকলৰ লগত থিয় হৈ প্ৰতিৰোধ কৰাৰ চেষ্টা কৰিছিলোঁ, যাৰ সাক্ষী আমাৰ অনুষ্ঠানৰ অভিভাৱকসকল, যাৰ সাক্ষী সেই সময়ত উপস্থিত থকা ৰাইজসকল। শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, আপোনালোকক ধন্যবাদ জনাইছোঁ। আজিৰ আমাৰ এই পৰিস্থিতিৰ সময়ত আপোনালোকে আমাৰ খবৰ ল'ব খুজিছে। আমি এটা কথাই কৈছোঁ যে সঁচা অৰ্থত আমি শিক্ষক, আমি ছাত্ৰ শিক্ষা দিয়াৰ কাৰণে শিক্ষানুষ্ঠান। যোৱাকালি যিটো অভিযোগ আমি প্ৰতিৰোধ দিব নোৱাৰিলোঁ, আমি নিজেইতো মাৰামাৰীৰ কথা এটা আহিব নোৱাৰে। আমি কোনোপধ্যে আমাৰ ছাত্ৰক লগাইতে মাৰামাৰীৰ কথাটো আহিব নোৱাৰোঁ। আমি নিজেও কাকো মাৰি পোৱা নাই। গতিকে এতিয়া প্ৰথম কথা আপোনালোকক মই স্পষ্টীকৰণ দিছোঁ। 2 নম্বৰ কথা, 2007 চনৰ পৰাই এই লুইত একাডেমী জুনিয়ৰ কলেজে বৃহত্তৰ ধমধমা অঞ্চলত প্ৰায় 25খন গাঁৱৰ ল'ৰা ছোৱালী ইয়াত পঢ়ে
প্ৰায় 1000 ছাত্ৰ ছাত্ৰী আছে ইয়াত যথেষ্ট সুখ্যাতিৰে উত্তীৰ্ণ হৈ আছে তাৰ পিছত ইমান কষ্ট কৰি আমাৰ 50 গৰাকী শিক্ষক শিক্ষয়িত্ৰী ইয়াত দিন ৰাত কষ্ট কৰি আছে সঁচাকৈ সুন্দৰ ৰিজাল্ট আপোনালোকে জানে গম ৰাইজে আমাৰ এই অঞ্চলত জানে ৰাইজে যথেষ্ট মৰম কৰে কিন্তু কালিৰ এই ঘটনাটো আমাক যথেষ্ট কষ্ট দিছে আজি আমাৰ অভিভাৱকবিলাকৰ মনত কষ্ট পাইছে আমাৰ নিৰাপত্তা নাই নেকি আজিৰ আমাৰ কিছু সংখ্যক অভিভাৱক আহি আমাক কৈছে আমি ইয়াত পঢ়ালে কি নিৰাপত্তা নাই নেকি এটা নিৰাপত্তাৰ খাতিৰত আমি সৈন্যবাহিনী এপইণ্টমেণ্ট দিয়াৰ কথাও ভাবিব নোৱাৰো মই আপোনালোকক এটা কথা জানিব দিছো যে সৈন্যবাহিনী নিযুক্তি দিয়াৰ স্কুল চলাৰ কথাটো নাহে দিনকাল কথা বাৰ্তা কহাই পিনে যাই আছে যিকোনো সময়তে উশৃংখলতাৰ নামত আমি পৰিৱেশ বিনষ্ট কৰাৰ এটা দেখা পাওঁ আমি বহুত দুখিত হৈছো সঁচা অৰ্থত লুইট একাডেমীয়ে এই অঞ্চলটোত শিক্ষাৰ এটা বাতাবৰণ কৰা হৈছে কিছু দুষ্ট চক্ৰই কিন্তু এই সময়ত কিছু চান্স লয় আৰু এই চান্স লৈ কিছু দুষ্ট চক্ৰই ইয়াক আৰু খেলি মেলি কৰাৰ পৰিৱেশ এটা সৃষ্টি কৰে মই আটাই কথাবিলাকে দুষ্ট চিন্তাৰ দুষ্ট চক্ৰক গৰিহণা দিছো আৰু সমূহ ৰাইজক জনাব বিচাৰিছো আচলতে কালিৰ ঘটনাটো দুৰ্ভাগ্যজনক সঁচা অৰ্থত যদি ল'ৰা দুটাই কিবা দোষ কৰিছিল আমাক কিন্তু ল'ৰা দুটাৰ ওপৰত অভিযোগ দিয়া হোৱা নাই আমাক কোনো অভিযোগ দি নাম দিয়া হোৱা নাই কোনো বিচাৰ দিয়া হোৱা নাই যদি অভিযোগ আছিলে আমাক দিয়াৰ পিছত আমি নিশ্চয় অভিযোগটো বিচাৰ কৰিব পাৰিলো যদি সঁচা হয় ছাত্ৰ দুগৰাকীক আমি শাস্তি দিয়াৰ ব্যৱস্থা কৰিম এতিয়া নিশ্চয় আমি জানামতে আইনী প্ৰক্ৰিয়াত হৈছে আমি ল'ৰা দুটাক আজি দোষী নহয় বা দোষী হয় বুলি ক'ব খোজা নাই আমি বিচাৰে পোৱা নাই আৰু আমাক কোনো কিন্তু আমাৰ অনুষ্ঠানত আহি আমাক বিচাৰ দিয়া হোৱা নাই আহিয়ে ল'ৰাটোক আক্ৰমণ কৰা হৈছে গতিকে ল'ৰা দুটাক ওপৰত আমি বিচাৰ কৰাৰ অধিকাৰ আমাৰ আছিল চিন্তা কৰিব পৰা আছিল আমাক সুবিধা আৰু সুযোগ দিয়া নহল তাৰ বাবে আমি দুখিত আৰু গোটেই ঘটনাটো শিক্ষানুষ্ঠান যিহেতু আছিল তাৰ মুৰব্বী আমাৰ মুৰব্বীৰ লগত যোগাযোগ কৰি সেই ল'ৰা দুটাক আমাৰ পৰা বিচাৰি নি প্ৰশাসনীয়ভাৱে হওক সামাজিকভাৱে হওক শাস্তি দিয়াৰ ব্যৱস্থাটো হ'ব লাগিছিল বুলি আমাৰ মনে কয় আমিও কিন্তু সেই ল'ৰা দুটাক শাস্তি দিয়াৰ কাৰণে আজিও প্ৰস্তুত আছো দোষী হলে 17-18 ভিতৰত দ্বিতীয় বাৰ্ষিক তৃতীয় পক্ষ কোনোবা জড়িত থকা বুলি ভাবে নেকি এনেকুৱা ঘটনা লৈ পেলাই তৃতীয় পক্ষ বুলি নকওঁ কিছু মানুহে মজাক কৰি ভাল পায় কোনো সুস্থ বাতাবৰণ আনিব নিবিচাৰে আচলতে এখন শিক্ষানুষ্ঠানক কি ধৰণৰ সন্মান মান্যতা দিব লাগে ইয়াত কিমান মানুহে কিমান ত্যাগ কৰি অনুষ্ঠান এটা গঢ়ি আছে গতিকে মই ভাবো আপোনাক তৃতীয় পক্ষৰ কথাটো ক'ব নাযাওঁ কিন্তু অসুস্থ মানসিকতা থকা বহুত ব্যক্তি আছে এই পক্ষ নহয় আমাৰ সমাজত দেখা যায় অসুস্থ মানসিকতাৰ মানুহ কিছুমান আৰু সেইসকলে বিশৃংখল কৰি থাকে সমাজখন এইখিনিয়ে আৰু মই আমাৰ অভিভাৱকসকলক শ্ৰদ্ধা জনাইছো এই আপোনালোকৰ যোগেদি অভিভাৱকসকলে নিশ্চিত থাকক শিক্ষানুষ্ঠান এখন নিৰাপত্তা আমি দিয়াৰ দায়িত্ব আছে হয়তো কালিৰ পৰিৱেশটো সদায় আমি একেবাৰে অপ্ৰস্তুত কালিৰ পৰিস্থিতিত আমিও একদম নতুন এনে ধৰণৰ ঘটনাৰ আমি সন্মুখীন হোৱা নাছিলো আমাৰ অভিভাৱকসকল সন্তুষ্ট হ'ব লাগে যে আপোনালোকে আমাৰ লগত সহযোগ কৰক কি ধৰণে আমি পিছত অনুষ্ঠানটো চলাই নিম এই ধৰণে আমাক সহযোগ কৰিব লাগে মই এইখিনিতে আমাৰ শ্ৰদ্ধাৰ অভিভাৱকসকল আমাৰ একেবাৰে শ্ৰদ্ধা তেখেতসকলক সহযোগ বিচাৰিছো আৰু আমাৰ অনুষ্ঠানটো আগবাঢ়ি যোৱাত সহায় কৰিব বুলি আটাই ৰাইজকে ধন্যবাদ জনাইছো